ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ 6 মাহিলী পৰীক্ষাৰ এখন প্ৰশ্নপত্ৰৰ ভিডিঅ' আকাৰে দিবলৈ কৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে মন কৰিবা। ইয়াত তোমালোকৰ বিষয়টো হৈছে বিজ্ঞান আৰু সাধাৰণ জ্ঞান, তৃতীয় শ্ৰেণী। সময় আছে তোমালোকৰ 3 ঘণ্টা আৰু মুঠ নম্বৰ আছে তোমালোকৰ 100। ইয়াত তোমালোকৰ প্ৰথম প্ৰশ্নটো দিয়া হৈছে দুবিধ জড় পদাৰ্থৰ নাম লিখা। গতিকে তোমালোকে দুবিধ জড় পদাৰ্থৰ নাম লিখিবা। মই তোমালোক ইয়াত কৰাইও দিছোঁ, গতিকে তোমালোকে তলত চাই ল'ব পাৰিবা। বায়ু কি পদাৰ্থ? বায়ু এবিধ হৈছে মিশ্ৰ পদাৰ্থ বা গেছীয় পদাৰ্থ, যিকোনো লিখিব পাৰিবা। এবিধ গুল্মজাতীয় উদ্ভিদৰ নাম লিখা। এবিধ গুল্মজাতীয় উদ্ভিদৰ নাম হৈছে তোমালোকে গোলাপ ফুল লিখিব পাৰিবা, তগৰ ফুল ইত্যাদি তোমালোকে লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকৰ আছে ঔষধ হিচাপে ব্যৱহাৰ কৰা এবিধ উদ্ভিদৰ নাম লিখা। ঔষধ হিচাপে ব্যৱহাৰ কৰা এবিধ উদ্ভিদৰ নাম হৈছে তুলসী গছ। গছৰ খুৰুঙত বাস কৰা এবিধ চৰাইৰ নাম লিখা। গতিকে তোমালোকে গছৰ খুৰুঙত বাস কৰা এবিধ চৰাইৰ নাম লিখিব, ভাটৌ চৰাই বা তোমালোকে ফেঁচা, কাঠ ৰোখা, এইদৰে তোমালোকে লিখিব পাৰিবা। মৌ-মাখিৰ বাহক কি বুলি কোৱা হয়? মৌ-মাখিৰ বাহক আমি মৌচাক বুলি কওঁ। শিপাত আহাৰ জমা হৈ থকা এবিধ উদ্ভিদৰ নাম লিখা। গতিকে তোমালোকে লিখিবা শিপাত আহাৰ জমা হৈ থকা এবিধ উদ্ভিদৰ নাম হৈছে তোমালোকে মূলা লিখিব পাৰিবা বা আলু লিখিব পাৰিবা। আকাশত বিচৰণ কৰা প্ৰাণীবোৰক কি বুলি কয়? আকাশত বিচৰণ কৰা প্ৰাণীবোৰক আমি পক্ষী বুলি কওঁ। পানীত হোৱা এবিধ উদ্ভিদৰ নাম লিখা। পানীত হোৱা এবিধ উদ্ভিদৰ নাম হৈছে তোমালোকৰ ভেট ফুল বা তোমালোকে পদুম ফুল, এইদৰে বা কলম, মেটেকা এইবিলাক লিখিব পাৰিবা। গতিকে তোমালোকে এটা নাম লিখিবা। উৰিব নোৱাৰা এবিধ চৰাইৰ নাম লিখা। উৰিব নোৱাৰা এবিধ চৰাইৰ নাম হৈছে পেংগুইন, তোমালোকে লিখিব পাৰিবা। ইয়াৰ পিছত উৰিব নোৱাৰা এবিধ চৰাইৰ নাম, একেটা প্ৰশ্ন তোমাৰ দুবাৰ আহি গ'ল, গতিকে তোমালোকে এইটো বাদ দিবা। জুলীয়া ভাৱ পানীৰ কি অৱস্থা? জুলীয়া ভাৱ পানীৰ হৈছে গোটা অৱস্থা। জুলীয়া ভাৱ পানীৰ কি অৱস্থা? গেছীয় অৱস্থা হ'ব, গোটা অৱস্থা নহয়, গেছীয় অৱস্থা। যিবোৰ পদাৰ্থ পানীত কমি যায় সেইবোৰক কি পদাৰ্থ বোলে? দ্ৰৱণীয় বুলি কয়। মনত ৰাখিবা তোমালোকে, এই পদাৰ্থবিধৰ নাম হৈছে দ্ৰৱণীয়। মাটিত প্ৰধানকৈ কেইটা তৰপ দেখা যায়? মাটিত সাধাৰণতে 3টা তৰপ দেখা যায়। তোমালোকক মই তলত লিখাই দিছোঁ, তোমালোকে এবাৰ ভালদৰে চাই ল'বা উত্তৰবিলাক। পৃথিৱীৰ কিমান শতাংশ পানী আগুৰি আছে? গতিকে তোমালোকে লিখিবা প্ৰায় 71% পানী আগুৰি আছে। মাছে কিহৰ সহায়ত উশাহ নিশাহ লয়? আমি সকলোৱে জানো মাছে ফুলৰ সহায়ত উশাহ নিশাহ লয়। ইয়াৰ পিছত তোমালোকে মন কৰিবা 2 নম্বৰ প্ৰশ্ন। অধিক উৎপাদনকাৰী দুবিধ ধানৰ নাম লিখা। অধিক উৎপাদনকাৰী দুবিধ ধানৰ নাম হৈছে তোমালোকে জয়া লিখিব পাৰিবা বা তোমালোকে ৰঞ্জিত লিখিব পাৰিবা। মই তোমালোকক তলত লিখাই দিছোঁ, তোমালোকে তাৰ পৰাও চাই ল'ব পাৰিবা। মাটিৰ দুটা ব্যৱহাৰ। মাটি কি কাৰণে ব্যৱহাৰ কৰা হয়? মাটি আমি ঘৰ সাজিবলৈ ব্যৱহাৰ কৰোঁ আৰু আমি মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰোঁ। এইবিলাক তোমালোকে যিকোনো লিখিব। মই তোমালোকক লিখিও দিছোঁ, গতিকে তোমালোকে এবাৰ তলত ভালদৰে চাবা। দুবিধ জলচৰ প্ৰাণীৰ নাম লিখা। জলচৰ প্ৰাণী মানে পানীত থকা, গতিকে তোমালোকে মাছ লিখিব পাৰিবা, কাছ লিখিব পাৰিবা। বায়ুত দুবিধ ব্যৱহাৰ লিখা। বায়ুৰ দুবিধ ব্যৱহাৰ। বায়ু কি কাৰণে ব্যৱহাৰ কৰা হয়? বায়ুত আমি বেলুনত বতাহ ভৰাবলৈ ব্যৱহাৰ কৰোঁ আৰু বিভিন্ন কামত আমি ব্যৱহাৰ কৰা হয়, বা আমি বতাহ ল'বলৈ বায়ু ব্যৱহাৰ কৰা হয়। পানীত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় পদাৰ্থ দুটাকৈ উদাহৰণ দিয়া। পানীত দ্ৰৱণীয় আৰু অদ্ৰৱণীয়। পানীত দ্ৰৱণীয় বস্তুৰ উদাহৰণ হৈছে তোমালোকৰ চেনি বা নিমখ, আৰু পানীত অদ্ৰৱণীয় পদাৰ্থৰ নাম লিখিব বোকা বা তোমালোকে বালি লিখিব পাৰা। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা। তলত দিয়া প্ৰশ্নবোৰ উত্তৰ লিখা। মাটি কেনেকৈ সংৰক্ষণ কৰিব পাৰি বুজাই লিখা। মই তোমাক তলত কৰাই দিছোঁ, মই বুজাই যাম, তোমালোকে ভালদৰে চাই যাবা। জীৱৰ 3টা লক্ষণ লিখা। জীৱৰ 3টা লক্ষণ হ'ল, তোমালোকে এইদৰে লিখি ল'বা আৰু তাৰ 3টা লক্ষণ লিখিবা। জীৱ আৰু জড়ৰ 3টা পাৰ্থক্য লিখা। পৰিৱেশত ভাগ কেইটা আৰু কি কি? এইকেইটা তোমালোকে লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকে চাবা পানীৰ ভাৱ চেঁচা হৈ পানীত সলনি হয়, এটা পৰীক্ষাৰ সহায়ত বুজাই লিখা। চিত্ৰ আঁকিব নালাগে, তোমালোকক কেৱল বুজাই দিলে হ'ল। ইয়াৰ পিছত তোমালোকৰ 5 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা। উত্তৰটো ৰাইট চিন দিয়া। বিশুদ্ধ পানীৰ গোন্ধ আছে, ইয়াত তোমালোকে নাই লিখিবা।
উৎপাদনৰ ওপৰত ভিত্তি কৰি মাটিক 3 প্ৰকাৰ 4 প্ৰকাৰ গতিকে তোমালোকে লিখিবা 3 প্ৰকাৰ বায়ুৰ নিজা আয়তন আছে নাই গতিকে তোমালোকে নাই লিখিবা কেৰাচিন কুঁৱলী এবিধ গেছীয় বস্তু গতিকে তোমালোকে কুঁৱলী লিখিবা মৌমাখিয়ে মাটিৰে লালটিৰে বা বাঁহ সাজে গতিকে মৌমাখিয়ে লালটিৰে বাঁহ সাজে বুলি লিখিবা হেলাই শিপা নাই আছে গতিকে হেলাই শিপা নাই বুলি লিখিবা উত্তৰবিলাক মই কৰাইও দিছোঁ গতিকে তোমালোকে চাই ল'ব পাৰিবা গছ গছনি কম হ'লে বৰষুণ বেছিকৈ নে কমকৈ হয় গছ গছনি যদি কম হয় আমি বৰষুণ কমকৈ হয় ইয়াৰ পিছত তোমালোকে খালী ঠাই পূৰ কৰা খুব জোৰেৰে বতাহ বলিলে ধুমুহাৰ সৃষ্টি হয় বায়ুৰ চলাচলক কৰাকে বতাহ বুলি কয় পানীৰ ভাৱ ঠাণ্ডা হ'লে কি হয় বৰফ হয় বা কঠিন হয় জলীয়া বস্তুৰ নিজা আকাৰ আছে নিজৰ আকাৰ নাই আকৃতি নাই আকাৰ আছে ঘোঁৰাৰ খুৰাকেইটা ফটা বাবে ই বেগাই দৌৰিব পাৰে গোটাৰ বাবে বেগাই দৌৰিব পাৰে বনৰীয়া জীৱ জন্তুবোৰৰ প্ৰকৃতিৰ এইবিলাক তোমালোকে খালী ঠাইবিলাক এবাৰ চাই ল'বা ভালদৰে ইয়াৰ পিছত তোমালোকে ক অংশৰ লগত খ অংশ মিলাই লিখিবা ক অংশৰ লগত খ অংশ মিলোৱা ক অংশ আৰু খ অংশ উদ্ভিদ তোমালোকে মিলাবা উদ্ভিদে নিজৰ খাদ্য নিজেই তৈয়াৰ কৰি লয় ভেঁট ফুল হৈছে তোমালোকৰ ইয়াৰ ভেঁট ফুলটো তোমালোকে লিখিবা জলজ উদ্ভিদ অক্সিজেন খাদ্য শক্তি মুকলি কৰি দিয়ে মাটি পানী উভয়তে থাকে উভচৰ বুলি কয় আৰু বেংচাত হৈছে ভেঁকুৰ তোমালোকে কি লিখিবা ভেঁকুৰ ইয়াৰ পিছত তোমালোকে ক অংশৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন কেইটামান তোমালোকে কৰিব লাগিব 8 নম্বৰ চমু উত্তৰ লিখা তোমাৰ ৰাজ্যখনৰ নাম কি তোমাৰ ৰাজ্যখনৰ নাম হৈছে অসম বা মোৰ ৰাজ্যখনৰ নাম হৈছে অসম বুলি লিখিবা তোমাৰ নিকেতনখন কোনটো বিভাগৰ অন্তৰ্গত গতিকে এই প্ৰশ্নটো তোমালোকে শ্ৰেণী আচাৰ্যক সুধি ল'বা কাৰণ এইটো প্ৰশ্ন তোমালোকৰ সকলোৰে বেলেগ বেলেগ হ'ব গতিকে তোমালোকে ভালদৰে জানি ল'বা অসমৰ প্ৰাচীন নাম কি অসমৰ প্ৰাচীন নাম হৈছে প্ৰাগজ্যোতিষপুৰ কামৰূপ বুলি কয় অসমৰ সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল গতিকে তোমালোকে মই তলত লিখি দিছোঁ তাৰ পৰা চাই ল'বা ৰাভা দিৱস কোন তাৰিখে পালন কৰা হয় 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয় ভাৰতীয় ৰাষ্ট্ৰীয় ফুল আৰু ৰাষ্ট্ৰীয় বৃক্ষৰ নাম লিখা গতিকে তোমালোকে সকলোবিলাক মই লিখি দিছোঁ তোমালোকে তাৰ পৰা চাই ল'বা প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত আৰু প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম লিখা অসমীয়া সাহিত্যত সঞ্জয় আৰু এখুত ককাদেউ ছদ্মনাম ব্যৱহাৰ কৰা ব্যক্তিজনৰ নাম লিখা ইয়াৰ পিছত তোমালোকে চাবা ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনী উপনৈ দুখনৰ নাম লিখা 17 জানুৱাৰী 21 জুন কি দিৱস হিচাপে পালন কৰা হয় 21 জুন তোমালোকৰ যোগ দিৱস আৰু 17 জানুৱাৰী তোমালোকৰ বিষ্ণুপ্ৰসাদ 17 জুন তোমালোকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন হিচাপে পালন কৰা হয় শিশু শিক্ষা সমিতি অসমৰ প্ৰধান কাৰ্যালয় ক'ত আছে সমমিত বৰ্তমান সভাপতিজনৰ নাম কি তোমালোকে নিজে লিখি ল'বা এইটো মই তোমালোকক লিখিও দিছোঁ 4 যুগৰ নাম লিখা আৰু 4 ধামৰ নাম লিখা গতিকে এইখিনি তোমালোকৰ আছিলে প্ৰশ্ন ইয়াৰ পিছত মই তোমালোকক সকলোবিলাক প্ৰশ্নৰ উত্তৰ ইয়াত কৰাই দিছোঁ গতিকে তোমালোকে ভালদৰে মন কৰিবা দুবিধ জড় পদাৰ্থৰ নাম লিখা গতিকে তোমাৰ দুবিধ জড় পদাৰ্থৰ নাম হ'ল শিল আৰু চকী মেজ কলম ইত্যাদি এনেকৈ লিখিব পাৰিবা যিকোনো বায়ু কি ধৰ্ম পদাৰ্থ বায়ু হৈছে গেছীয় পদাৰ্থ বা তোমালোকে মিশ্ৰ পদাৰ্থ লিখিব পাৰিবা ইয়াৰ পিছত চোৱা এবিধ গুল্মজাতীয় উদ্ভিদৰ নাম লিখা এবিধ গুল্মজাতীয় উদ্ভিদৰ নাম হৈছে তগৰ গোলাপ ইত্যাদি ঔষধ হিচাপে ব্যৱহাৰ কৰা এবিধ উদ্ভিদৰ নাম লিখা তুলসী গছ বা নিম গছ গছৰ খুৰুঙত বাস কৰা বাঘ সজা এবিধ চৰাইৰ নাম লিখা ফেঁচা বা কাঠোৰোকা মৌমাখিৰ বাহক কি বোলে মৌমাখিৰ বাহক আমি মৌচাক বুলি কওঁ শিপাৰ আহাৰ জমা হৈ থকা এবিধ উদ্ভিদৰ নাম হৈছে গাজৰ বা মূলা লিখিব পাৰিবা আকাশত বিচৰণ কৰা প্ৰাণীবোৰক কি বোলে এইটো তোমালোকৰ ভুল হৈছে তোমালোকে শুদ্ধ কৰি ল'বা এইটো তোমালোকে কাটি দিবা আকাশত বিচৰণ কৰা প্ৰাণীবোৰক আমি কি বুলি কওঁ পক্ষী বুলি কওঁ আৰু ইয়াৰ পিছত তোমালোকে লিখিবা পানীত হোৱা এবিধ উদ্ভিদৰ নাম লিখা পানীত হোৱা এবিধ উদ্ভিদৰ নাম হৈছে মেটেকা বা পদুম ফুল উৰিব নোৱাৰা এবিধ চৰাইৰ নাম লিখা তোমালোকে উটপক্ষী চৰাই বা পেংগুইন লিখিবা
ইয়াৰ পিছত উৰিব নোৱাৰা এবিধ চৰাইৰ নাম লিখা। এইটো তোমালোকে পালাই। জলীয় ভাৱ পানীৰ কি অৱস্থা হয়? গেছীয় অৱস্থা। যিবোৰ পদাৰ্থ পানীত কমি যায় সেইবোৰক পদাৰ্থ কি পদাৰ্থ বোলে? গতিকে তোমাৰ দ্ৰৱণীয় পদাৰ্থ বুলি কয়। দ্ৰৱণীয়, ইয়াত দ্ৰব্য পদাৰ্থ লিখাইছে, দ্ৰৱণীয় পদাৰ্থ হ'ব। মাটিত প্ৰধানকৈ কেইটা তৰপ দেখা যায়? মাটিত সাধাৰণতে 3টা তৰপ দেখা যায়। পৃথিৱীৰ কিমান অংশ পানী আগুৰি আছে? গতিকে তোমালোকে লিখিবা পৃথিৱীৰ প্ৰায় 3/4 মানে 71% পানীয়ে আগুৰি আছে। মাছে কিহৰ সহায়ত উশাহ নিশাহ লয়? মাছে ফুলৰ সহায়ত উশাহ নিশাহ লয়। অধিক উৎপাদনকাৰী দুবিধ ধানৰ নাম লিখা। তোমালোকে লিখিবা জয়া বা ৰত্না। মাটিৰ দুবিধ ব্যৱহাৰ: খেতি বাতি কৰা, শস্য উৎপাদন কৰা আৰু ঘৰ দুৱাৰ আৰু বাসস্থান নিৰ্মাণ কৰা। দুবিধ জলচৰ প্ৰাণীৰ নাম লিখা। মাছ আৰু শিহু বা তোমালোকে কাছ লিখিব পাৰিবা। বায়ুৰ 2টা ব্যৱহাৰ লিখা। বায়ুৰ 2টা ব্যৱহাৰ হৈছে জীৱকুলৰ শ্বাস প্ৰশ্বাস চলাই ৰখা আৰু গছ লতিকাৰ সকলো সালোক বিশ্লেষণ প্ৰক্ৰিয়াত সহায় কৰা। পানীত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় পদাৰ্থৰ 2টাকৈ উদাহৰণ দিয়া। দ্ৰৱণীয় পদাৰ্থ চেনি, নিমখ আৰু অদ্ৰৱণীয় পদাৰ্থ বালি আৰু পাউডাৰ বা বোকা। চুটি উত্তৰ লিখা। মাটি কেনেকৈ সংৰক্ষণ কৰিব পাৰি বুজাই লিখা। মাটি সংৰক্ষণ কৰাৰ কিছুমান উপায় হ'ল বৃক্ষৰোপণ। তোমালোকে বৃক্ষৰোপণ কৰি মাটি তোমালোকে সংৰক্ষণ কৰিব পাৰিবা। গছ-গছনি শিপাই মাটিক জোৰকৈ ধৰি ৰাখে আৰু যাৰ ফলত বৰষুণ বা ততোধিক মাটি উটুৱাই নিব নোৱাৰে। খেতি বাতি: পাহাৰীয়া অঞ্চলত খেতি কৰিলে মাটিৰ খহনীয়া ৰোধ হয়। অত্যাধিক পশুচৰণ বন্ধ কৰা। পথাৰত গৰু ম'হক বেছিকৈ ঘাঁহ খাবলৈ দিলে মাটি উদং হৈ পৰে আৰু গতিকে ইয়াক নিয়ন্ত্ৰণ কৰিব লাগে। গতিকে তোমালোকে এইকেইটা কথা লিখিবা। জীৱৰ 3টা লক্ষণ। জীৱৰ 3টা প্ৰধান লক্ষণ হ'ল জীৱই উশাহ নিশাহ লয়, জীৱই আহাৰ গ্ৰহণ কৰে, জীৱই বংশ বৃদ্ধি কৰিব পাৰে। তোমালোকে কেৱল 3টা পালা। জীৱ আৰু জ্বৰৰ 3টা পাৰ্থক্য লিখা। জ্বৰৰ পাৰ্থক্য হৈছে জীৱই নিজেই লৰচৰ কৰিব পাৰে কিন্তু জ্বৰই নিজে লৰচৰ কৰিব নোৱাৰে। আহাৰ: জীৱই থাকিবলৈ আহাৰ লাগে কিন্তু জ্বৰক আহাৰৰ প্ৰয়োজন নহয়। বৃদ্ধি: জীৱৰ বৃদ্ধি আৰু বিকাশ ঘটে কিন্তু জ্বৰৰ বৃদ্ধি নহয়। পৰিৱেশৰ ভাগ কেইটা আৰু কি কি? পৰিৱেশৰ প্ৰধান ভাগ 2টা: প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্টি নিৰ্মাণ সামাজিক পৰিৱেশ। গতিকে তোমালোকে মই লিখি দিছোঁ, ভালদৰে চাই লিখি ল'বা। পানীৰ ভাৱ চেঁচা হৈ পানীত সলনি হয়। এটা পৰীক্ষাৰ সহায়ত বুজাই লিখা। এটা পাত্ৰত কিছু পানী লৈ গৰম কৰিলে দেখা যাব যে পানীখিনি ভাৱ হৈ ওপৰলৈ উৰি গৈছে। এতিয়া এটা চেঁচা থাল বা ঢাকনি লৈ সেই ভাৱখিনিৰ ওপৰত ধৰিলে দেখা যাব যে ভাৱখিনি থালখনত লগা সৰু সৰু পানীৰ টোপাল পৰিণত হৈছে। সিদ্ধান্ত: এই পৰীক্ষাটোৰ পৰা বুজা গ'ল যে পানীৰ ভাৱ চেঁচা পালে পুনৰ পানীলৈ ৰূপান্তৰিত হয়। এই প্ৰক্ৰিয়াটোক ঘনীভৱন বুলি কোৱা হয়। শুদ্ধ উত্তৰটো ৰাইট চিন দিয়া। বিশুদ্ধ পানীৰ গোন্ধ নাই। পানীৰ উৎপাদনৰ ওপৰত ভিত্তি কৰি মাটিক 3 প্ৰকাৰত ভাগ কৰা হয়। বায়ুৰ নিজা আয়তন আছে নাই লিখিবা। তোমালোকে এইটো লিখিবা কেৰাচিন আৰু কুঁৱলী দিছে, কুঁৱলী লিখিবা। মৌ-মাখিয়ে মাটিৰে বা লালটিৰে বাঁহ সাজে লিখিবা। শেলাই শিপা নাই, গতিকে তোমালোকে শিপা নাই লিখিবা। গছ-গছনি কম হ'লে বৰষুণ কমকৈ হয়। খালী ঠাই পূৰ কৰা। তলত তোমাৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। খুব জোৰেৰে বতাহ বলিলে ধুমুহা সৃষ্টি হয়। বায়ু চলাচল কৰাকেই বতাহ বোলে। পানীৰ ভাৱ ঠাণ্ডা কৰিলে পানী হয়। জলীয় বাষ্প নিজা আয়তন আছে কিন্তু আকৃতি নাই। ঘোঁৰাৰ খুৰাটো টান বা ফটা নহয় বাবে ই বেগাই ধৰিব পাৰে। বনৰীয়া জীৱ জন্তুবোৰ প্ৰকৃতিৰ দান বা সম্পদ বুলি লিখিবা। পৃথিৱীৰ উপৰিভাগৰ সাৰুৱা অংশটোক মাটি বুলি কোৱা হয়। কংসৰ লগত খংস মিলা লিখিবা। তোমালোকে নিজে লিখিবা। এইটো উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে। ভেট ফুলে জলজ উদ্ভিদ। অক্সিজেন খাদ্যত থকা শক্তি মুকলি কৰি দিয়ে। মাটি পানী উভয়ে থাকে, উভচৰ আৰু বেংচাত ভেঁকুৰ। এবাৰ তোমালোকে 8 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা। তোমালোকক আগতে মই কৈ গৈছিলোঁ তোমাৰ ৰাজ্যখনৰ নাম কি? তোমাৰ লিখিবা অসম। তোমাৰ নিকেতনৰ কোন বিভাগৰ অন্তৰ্গত? গতিকে তুমি লিখিবা। মই ইয়াত লিখি দিছোঁ। এই উত্তৰটো নিৰ্ভৰ কৰিব তোমাৰ নিকেতনৰ ভৌগোলিক অৱস্থান বা প্ৰশাসনিক বিভাগৰ ওপৰত। সাধাৰণতে শংকৰদেৱ শিশু নিকেতনৰ শিক্ষা সমিতি
অসমৰ অধীনত পৰিচালিত কৰা হয় অসমৰ প্ৰাচীন নাম কি তোমালোকে মই কৈ দিছোঁ প্ৰাগজ্যোতিষ তোমালোকে চাই যাবা এবাৰ অসমত সাহিত্য সভাৰ প্ৰধান অধিৱেশন ক'ত হৈছিল অসমৰ সাহিত্য সভাৰ প্ৰধান অধিৱেশন 1970 চনত শিৱসাগৰত হৈছিল ৰাভা দিৱস কোন তাৰিখে পালন কৰা হয় 20 জুন তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল আৰু ৰাষ্ট্ৰীয় বৃক্ষ নাম লিখা ৰাষ্ট্ৰীয় ফুল হৈছে তোমালোকৰ পদুম আৰু বৃক্ষ হৈছে বাটগছ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত আৰু প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম লিখা তোমালোকে চাই ল'বা এইখিনি তোমালোকে নিজে চাই ল'বা মই তোমালোকক কৰাই দিছোঁ আগতে কৈ গৈছোঁ 17 জানুৱাৰী আৰু 21 জুন কি দিৱস হিচাপে পালন কৰা হয় শিল্পী দিৱস আৰু বিষ্ণু ৰাভা দিৱস 21 জুন তাৰিখে বিষ্ণু ৰাভা দিৱস নহ'ব এইটো তোমালোকৰ ভুল হৈছে তোমালোকে 21 জুনটো তোমালোকে ইয়াত লিখিবা এইটো কাটি দিছোঁ মই 21 জুনটো তোমালোকে লিখিবা যোগ দিৱস হিচাপে পালন কৰা হয় এইখিনি আছিলে তোমালোকৰ মই ক'বলগীয়া কথা বা তোমালোকক পৰীক্ষাত আহিবলগীয়া কথা গতিকে তোমালোকে ভালদৰে মন কৰিবা আৰু যদি মোৰ ভিডিঅ'বোৰ তোমালোকে চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে তোমালোকে চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিবা এতিয়া তোমালোকৰ 4 যুগৰ নাম লিখিবলৈ কৈছে এইখিনি তোমালোকে লিখিবা সত্য যুগ ত্ৰেতা যুগ দ্বাপৰ যুগ আৰু কলি যুগ 4 ধামৰ নাম তোমালোকে লিখিবা বদ্ৰীনাথ পুৰী দ্বাৰকা আৰু ৰামেশ্বৰ এইখিনি আছিলে তোমালোকৰ প্ৰশ্ন উত্তৰ গতিকে এবাৰ ভালদৰে চাই লোৱা এইটো তোমালোকৰ ভুল হৈছে গতিকে তোমালোকে এইটো কাটি দিবা এইখিনি তোমালোকে এবাৰ ভালদৰে চাই ল'বা একেখিনি প্ৰশ্নকে তোমাৰ দুবাৰ আহিছে গতিকে তোমালোকে ভালদৰে বিচাৰি ল'বা যদি তোমালোকে বুজি নোপোৱা মোক কমেণ্টত জনাবা তেতিয়া মই তোমালোকক যিমান পাৰোঁ সহায় কৰিম আজিলৈ মই তোমালোক ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম